নমস্কাৰ বন্ধু-বান্ধৱীসকল। যোৱা কেইদিনমানত মই ফেচবুকত কেইটামান পোষ্ট দেখিছিলোঁ যে তেওঁলোকৰ কিছুমানৰ বিল কনজাম্পশ্যন কেতিয়াবা একে ইউনিট খৰচ হ'লেও বেছিকৈ আহে আৰু কেতিয়াবা কমকৈ আহে। আৰু লগতে কিছুমানৰ অলপ অত্যাধিক দেখুৱায় বিলটো। তাৰ কাৰণ কেইটামান মই আজি এই ভিডিঅ'টোত কিছু জনাবলৈ চেষ্টা কৰিম। তো এইখিনি চাবলৈ হ'লে আমি প্ৰথমতে মাই বিজুলী এপটো অ'পেন কৰি ল'ম। ইয়াতে আমি এটা কথা জনা উচিত যে ইয়াত যিটো আমাৰ কেটেগৰী আছে এইটো কেটেগৰীটো হ'ব আমাৰ LT টু ডমেষ্টিক এইটো কেটেগৰীৰ ওপৰত ডিছকাছ কৰিম। ইয়াতে ধৰক স্মাৰ্ট প্ৰিপেইড মিটাৰৰ আৰু লগত কমাৰ্চিয়েলৰ নহ'ব এইটো অনলি ডমেষ্টিক ইউজেছৰ। আৰু লগতে লোড চেনচনটো চাব লাগিব আমাৰ লগত কিমান আছে। লোড চেনচন লৈও কিছুমান ৰেট চেঞ্জেছ হয়। তো আমি ইয়াত ভিউ ইউজেছত গৈ কিনে চাম। তো ইয়াতে আমাৰ 7 দিনৰ দেখাইছে, মই 1 মাহৰটো কৰি ল'ম। ইয়াতে চাওক আমাৰ এইটো জুলাই মাহৰ কনজাম্পশ্যন। জুলাই মাহৰ এইখিনি প্ৰথম মাহৰ পৰা 25 টকা, 22 টকা, 24 টকা এনেকৈ আহিছে। কনজাম্পশ্যনো এনেকুৱা ধৰণৰ বৰ বিশেষ বেছি নহয় তেনেকৈ। ঠিক 25-26 মানৰ তাৰিখৰ পৰা 25-26 জুলাই মানৰ পৰা অলপ কনজাম্পশ্যন বেছিকৈ দেখাইছে। কনজাম্পশ্যন বেছিও হৈছে আৰু লগতে এমাউণ্টো বাঢ়ি গৈছে। ইয়াৰ কাৰণটো হ'ল কি, APDCL কিছুমান স্লেব ধৰি দিয়া আছে। সেই স্লেব মতে ঠিক মই এটা তাৰিখ ধৰি লৈছোঁ 15 জুলাই। 15 জুলাই তাৰিখে আমাৰ কনজাম্পশ্যন হৈছে 4.54 ইউনিট। ঠিক আছে। আৰু আমাৰ ঠিক এনেকৈ 28 জুলাই তাৰিখেও 4.54 ইউনিট কনজাম্পশ্যন হৈছে। কিন্তু 28 জুলাই তাৰিখে আমাৰ কনজাম্পশ্যনৰ বেলেঞ্চ কাটিছে 33 টকা 30 পইচা। আৰু আমাৰ 15 জুলাই তাৰিখে কিমান কাটিছে 4.5 ইউনিটতে 23 টকা 57 পইচা। তো ইউনিট কনজাম্পশ্যন একে 4.54 28 জুলাই তাৰিখ আৰু এইফালে 15 জুলাই 4.54 ইউনিট কনজাম্পশ্যন ছেইম, কিন্তু বেলেঞ্চ বেছিকৈ কাটিছে। ইয়াৰ কাৰণটো হ'ল APDCL ডমেষ্টিক কানেকশ্যনৰ কিছুমান স্লেব আছে। 5 কিলোৱাটক লগিন 8 কিটো স্লেব কামত মানে কি এপ্লাই হয়। 0ৰ পৰা 120 ইউনিটক লগিন 4.25 পইচাকৈ কাটে। লগতে 121 ইউনিটৰ পৰা 400 ইউনিটলৈকে 6.30 কৈ কাটে। আৰু 400 ইউনিটৰ এবভত হ'লে 400 ইউনিটতকৈ অধিক হ'লে 8.19 কৈ কাটে। তো এইটো কনজাম্পশ্যন এটা থাকে। আৰু লগতে তাৰে লগতে এইখিনিও এড হয়, ইলেক্ট্ৰিচিটি ডিউটি এজ এ 5% এড হৈ থাকে সদায়, যিটো আমাৰ বিল দেখায় জেনেৰেট দেখায় সেইটোৰ ওপৰত। আৰু লগতে যিটো আমাৰ ফিক্স চাৰ্জ থাকে এইটো লোড চেনচনৰ ওপৰত ডিপেণ্ড কৰিব। আপোনালোকৰ যদি 1 কিলোৱাট তেতিয়া কম আহিব, যদি 2 কিলোৱাট বেছি আহিব, 3 কিলোৱাট বেছি আহিব। তো সেইটোৰো এটা এমাউণ্ট আমাৰ যিটো এই APDCLৰ এইটো বিল ইয়াতে থাকে ডেইলি কনজাম্পশ্যনত ইয়াৰ লগত এড কৰি দিয়ে। এইটো থাকিল। এইটো গম পালে যে মোৰ ধৰক 15 তাৰিখলৈকে মোৰ 120 ইউনিট ক্ৰছ হোৱা নাছিল, যেন মোৰ 25-26 তাৰিখমানৰ পৰা 120 ইউনিটৰ ওপৰত কনজাম হৈ গৈছে। তো মোৰ এই 28 তাৰিখে ছেইম এমাউণ্টত বেছি বিল আহিছে, কাৰণ মোৰ 6.30 কৈ ধৰিছে এইবাৰ 4.25ৰ পৰা। ঠিক তেনেদৰে নেক্সট আৰু এটা কিছুমানে কমপ্লেইন কৰে যে সেইটো হ'ল কি, যে এইকেইটাতো ঠিকে আছে বাৰু, চিৰিয়েলি আহিছে এদিন হঠাতে বহুত এমাউণ্ট দেখাই দিয়ে। যে এতিয়া মোৰ 1 তাৰিখে দেখাইছে কিমান 9.12 ইউনিট লগতে 47 টকা। এইটো কিয় হয় বাৰু? এইটো হোৱাৰ কাৰণ কি, ইয়াতে 30 জুলাই লাষ্ট দেখাইছে। 30 জুলাইৰ পিছত 31 জুলাইটো দেখুওৱা নাই, ডাইৰেক্ট 1 আগষ্টত দেখাইছে। তো ইয়াৰ কাৰণ কি, 31 জুলাই আৰু 1 আগষ্ট দুয়োটা কনজাম্পশ্যন লগাই কিনে এইটো 47 টকা 40 পইচা বিল আহিছে। তো এইটোক বহুতে নাচায় যে বিল তলত কিমান দিনৰ কেলকুলেশ্যন কৰিছে। এইটো ধৰ কিছুমানে নাচায়, ডাইৰেক্টলি ওপৰত চাই ইমান পইচা কেনেকৈ আহি গ'ল, এনেকুৱা এটা ভাৱ হয়। তো এইটো চাব লাগিব যে কিমান দিনৰ কেলকুলেশ্যন ধৰিছে, সদায় কণ্টিনিউৱাছলি কেলকুলেট কৰি আছে না মাজতে গেপছ আছে। যদি গেপছ থকা কেইদিনৰ একেলগে লগ কৰি কিনে এটা বিল দেখাব, তেতিয়া আপোনালোকে দেখিব যে বহুত পইচা দেখাইছে অকস্মাতে। তো এইটো জানি ল'লে। তো এই দুটা বিষয়তে বেছিভাগ ফেচবুকত চৰ্চা হৈ আছিলে। চ' মই এইখিনি এটা কনফিউজন ক্লিয়াৰ কৰাৰ কাৰণে ভিডিঅ'টো বনালোঁ। যদি ইয়াত কিবা মোৰ ভুল কিবা হৈছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব।
তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।